আগতে ইয়াতে মাংসখিনি ধুই চাফা কৰি মই হালধি নিমখ দি কিনে 45 মিনিটছ ৰাখিছোঁ। তাৰপিছত মই আদা নহৰু আৰু সৰু ভোট জলকীয়াৰ এটুকুৰা ফালি লৈছোঁ। সৰু চাইজৰ 6টা পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজ কাটি লৈছোঁ, চপ কৰিছোঁ। দেন মাংস মেৰিনেট কৰাখিনিত পিঁয়াজ দিছোঁ। দেন ইয়াতে মই আদা নহৰু পেষ্টখিনি দিলোঁ আৰু মিঠাতেল 2 চামুচ দিম। মই ৰিফাইন ইউজ কৰিছোঁ, আপোনালোকে যিকোনো তেল দিব পাৰিব। ইয়াতে মই দালচিনি 4-5 পিচ ইলাইচি এটা, লং এটা দি দিছোঁ। এনেখিনি মই মিক্স কৰি ল'ম। এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। এইখিনি প্ৰেছাৰ কুকাৰটো মই পাতি দিছোঁ গেছত অলপমান গৰম হ'বলৈ। তাতে মই কেৰাহী লৈ কিনে এইখিনি ধুনীয়াকৈ এড কৰি দিম। এইখিনি মই হাতেদি অলপমান মিক্স কৰি দিছোঁ। কি ধুনীয়া স্মেল আহিছে নহয়। এইখিনি আমি প্ৰেছাৰ কুকাৰত দি দিম। মাংসখিনি মই কুকাৰত দি দিছোঁ। ইয়াতে মই একো দিয়া নাই। এতিয়া মই ইয়াতে এড কৰিম দহি। দহিখিনি মই গ্লাছ এটাত চামুচ এখন লৈ ফেটি লৈছোঁ, কাঠা চামুচ এখন লৈ। দহিখিনি এতিয়া মই মাংসত ঢালি দিম। এতিয়া মই প্ৰেছাৰ কুকাৰটোত 2টা হুইচেল মাৰিম হাফ ফ্লেমত। 2টা হুইচেল মাৰিবৰ কাৰণে ৱেইট কৰি আছোঁ। এইটো 2 নম্বৰ হুইচেল। এতিয়া আমি গেছটো অফ কৰি দিম। এতিয়া ফ্লেমটো ঠাণ্ডা হৈ গ'ল কুকাৰটো। এতিয়া আমি এইটো খুলি কিনে মছলা দিম। এতিয়া নিজে নিজে হুইচেলটো ঠাণ্ডা হৈ খুলিব। মই এয়া ঢাকনটো এইটো খুলি দিয়া আছে। ঢাকনটো খুলি কিনে মই আৰু এবাৰ ফ্লেমটো অন কৰি দিছোঁ। এতিয়া মই হাই দিছোঁ, এতিয়া মই মিডিয়াম দিম। এতিয়া মছলা দিম এটা এটাকৈ। এতিয়া মই ইয়াতে মছলা দিম। আধা চামুচ হালধি, 1 চামুচ ৰেড চিলি, 1 চামুচ ধনিয়া গুড়ি আৰু 1 শিলিকামান দালচিনি। এতিয়া আমি মিক্স কৰিম। গৰম মছলা আধা চামুচ দি কিনে মই এতিয়া কৰচখন লৈ গৰম মছলাখিনি লৈ মই হিলাই লৈছোঁ। এতিয়া আৰু 2টামান হুইচেল মাৰিব দিম ল' ফ্লেমত। এতিয়া ইয়াতে মই শুকান জলকীয়া আৰু তেজপাত দি দিছোঁ। এই মাত্ৰ দিছোঁ দেই মই 6টা হুইচেল মাৰাৰ পিছত। এতিয়া মই ইয়াতে পানী 1 গিলাচ দিম, গৰম মছলা দিম, মিট মছলা দিম। পানী 1 গিলাচ দিছোঁ। এতিয়া দিছোঁ মই 1 চামুচ মিট মছলা। ইয়াৰ পিছত ঢাকন মাৰি মোৰ মটন ইজ অভাৰ। য়েছ, মোৰ মটনটো হ'ব। এইটো হ'ল মিট মছলা। এতিয়া আমি ঢাকন মাৰি দিম। আৰু 2টা হুইচেল মৰাৰ পিছত মই এইটো অফ কৰি দিলোঁ। দুটা হুইচেল মাৰি কিনে অফ কৰি দিলোঁ। এতিয়া মই তাতে তেজপাত 2 খিলা, শুকান জলকীয়া 3টা, তেজপাত 2 খিলা দি দিম। টেষ্টটো মানে তেতিয়াহে বেছি আহে মোৰ মতে দেই। চবৰে ৰন্ধাটো আকৌ বেলেগ বেলেগ।
এইটো হ'ল মোৰ ফাইনেল মটন কাৰী। আপোনালোকে চাব পাৰিব কালাৰ গ্ৰেভিটো ইমানেই টেষ্টি হৈছে নহয়।